নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10ৰ মেথছৰ অনুশীলনী 2.2 যোৱা ভিডিঅ'ত আমি 11 নম্বৰলৈকে কৰিছোঁ। আজি আমি 12 নম্বৰৰ পৰা 17 নম্বৰলৈকে কৰিম। আজি ভিডিঅ'ত আমি গোটেইখিনি কৰিম। তোমালোকৰ নতুন কিতাপ মতে মই সলিউশনখিনি কৰাই গৈ আছোঁ। চ' ইয়াত ধুনীয়াকৈ MCQ খিনি দিয়া আছে, লগতে এক্সট্ৰা প্ৰশ্ন দিয়া আছে। এইবিলাক প্ৰশ্ন 12, 13 এইবিলাক কিন্তু খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। আমাক 12 নম্বৰটো কৈছে যে 12 নম্বৰটো সলিউশন কৰিম আমি, সলিউশন বা সমাধান। আমাক কৈছে যে যদি আলফা আৰু বিটা বহুপদ 2x² - 5x + 7 শূন্য হয়, গতিকে আলফা বিটাটো এইটো বহুপদৰ শূন্য হয় বুলি কৈছে, দুটা শূন্য, তেন্তে আন এটা বহুপদ নিৰ্ণয় কৰা যাৰ শূন্য 2α + 3 বিটা আৰু 3α + 2 বিটা। সো গতিকে আলফা আৰু বিটা এইটো বহুপদৰ শূন্য হয়, গতিকে আমাক শূন্য দিয়া আছে যে এইটো এটা শূন্য, এইটো এটা শূন্য, গতিকে বহুপদটো আমাক এবাৰ উলিয়াবলৈ কৈছে। সো অলৰেডি আমি অনুশীলনী 2.2 আমি 2 নম্বৰবিলাক কৰিছোঁ, গতিকে সেই ধৰণে আমি কৰিম এইটো প্ৰশ্ন, ঠিক আছে। সো আমাক যিখিনি দিয়া আছে এইখিনি আমি লিখি ল'ম যে গিভেন বা অসমীয়া মিডিয়াম যে দিয়া আছে, কি দিয়া আছে আমাক বহুপদটো দিয়া আছে এইটো। সো দিয়া আছে বহুপদটো দিয়া আছে বহুপদটো দিয়া আছে আমাক কিমান 2x² - 5x + 7 দিয়া আছে, ঠিক আছে। সো আমি ইয়াৰ পৰা এ বি চিৰ মান নিশ্চয়কৈ ওলাব পাৰিম। গতিকে আমি যদি তুলনা কৰোঁ, গতিকে অতএব ইয়াত এৰ মান কিমান হ'ব, এ হৈছে এইটো, গতিকে 2, বিৰ মান হৈছে 5 আছে, গতিকে মাইনাছ আছে, গতিকে -5, আৰু চিৰ মান হ'ব কনষ্টেণ্ট ধ্ৰুৱকটো 7, ঠিক আছে। গতিকে এ বি চিৰ মান আমি পাই গ'লোঁ, ঠিক আছে। এতিয়া শূন্য দুটাৰ সমষ্টি আমি ওলাই লওঁ। আলফা আৰু বিটা দিছে এইটোৰ কাৰণে, অতএব শূন্য দুটাৰ সমষ্টি, শূন্য দুটাৰ সমষ্টি, শূন্য দুটাৰ সমষ্টি কি হয়, মানে আলফা প্লাছ বিটা, শূন্য দুটাৰ সমষ্টি হয় বি বাই -b/a হয়। সো বিৰ মান কিমান, বিৰ মান হৈছে -5, গতিকে -5 হৈছে বি, ফৰ্মুলাতে আছে আমাৰ -2/a। এৰ মান কিমান, এৰ মান হৈছে 2 দিম, মাইনাছ প্লাছ, গতিকে 5/2 পালোঁ শূন্য দুটাৰ সমষ্টি, অৰ্থাৎ আলফা প্লাছ বিটা। এতিয়া শূন্য দুটাৰ গুণফল লিখি লওঁ, আৰু শূন্য দুটাৰ গুণফল কি হয়, আলফা ইনটু বিটা হয়, আলফা ইনটু বিটা, ঠিক আছে। গুণফল ইকুৱেল কি আলফা ইনটু বিটা, অৰ্থাৎ c/a হয়। চিৰ মান কিমান, চিৰ মান হৈছে 7 লিখিম, এৰ মান হৈছে 2, গতিকে 7/2। আলফা প্লাছ বিটা পালোঁ, গতিকে তাৰমানে এইটো আলফা প্লাছ বিটাৰ মান পালোঁ 5/2, আৰু আলফা ইনটু বিটা মাজত পূৰণ দিব পৰা, নিদিলে একো কথা নাই, গতিকে আলফা ইনটু বিটাৰ মান পালোঁ 7/2, ঠিক আছে। সো এতিয়া তোমালোকে চাবা, আমাক দুটা শূন্য এইটো দিছে, গতিকে এইটোৰ পৰা আমি মান এতিয়া পাই যাম বহুপদটোৰ, ঠিক আছে। গতিকে আমি সমষ্টি আৰু গুণফলটো আমি পাই গ'লোঁ। গতিকে আমি এতিয়া লিখিম যে এতিয়া উলিয়াবলগীয়া বহুপদটোৰ শূন্য দুটা দিয়া আছে, বহুপদটো আমাক সেই ওলাব লাগে, গতিকে উলিয়াবলগীয়া বহুপদটোৰ, যদি গণিতত স্পেলিং ভুল যায় একো কথা নাই, নাম্বাৰ কটা নহয়, ঠিক আছে, সেইটো লৈ টেনশ্যন নকৰিবা। সো এতিয়া উলিয়াবলগীয়া বহুপদটোৰ শূন্য দুটা, আমাক শূন্য দুটা কি দিয়া আছে, শূন্য দিয়া আছে কি আমাক 2α + 3 বিটা আৰু 3α + 2 বিটা, আমাক দিছে 2α + 3 বিটা আৰু 3α + 2 বিটা, এই দুটা আমাক দিছে উলিয়াবলগীয়া বহুপদটোৰ শূন্য দুটা, ঠিক আছে। এতিয়া এই দুটাৰ সমষ্টি আমি ওলাই লওঁ, গতিকে লিখিম অতএব শূন্য দুটাৰ সমষ্টি, সমষ্টি কি হ'ব, শূন্য হৈছে এইটো এটা, গতিকে যোগফল, সমষ্টি মানে যোগফল, অৰ্থাৎ 2α + 3 বিটা যোগ 3α + 2 বিটা, ঠিক আছে, মানে যোগ কৰিলোঁ, সমষ্টি মানে হৈছে যোগ কৰিলোঁ। এতিয়া আমি যোগ কৰি দিওঁ বস্তুটো,
যোগ কৰিলে ব্ৰেকেট উঠি যাব গতিকে 2 আলফা প্লাছ 3 বিটা প্লাছ 3 আলফা প্লাছ 2 বিটা এতিয়া চাবা 2টা আলফা আৰু 3টা আলফা 5টা আলফা হৈ গ'ল 3টা বিটা আৰু 2টা বিটা 5টা বিটা হৈ গ'ল এতিয়া 5 5 কমন ল'ব পাৰিম আমি কমন ল'লে কি থাকিলে আলফা প্লাছ বিটা থাকিলে ঠিক আছে এতিয়া চাবা 5 আলফা প্লাছ বিটাৰ মান কি পাইছো আলফা প্লাছ বিটাৰ মান পাইছো 5/2 সো 5/2 আমি ইয়াত বহাম মানে পূৰণ হৈ আছিল 5/2 সো গতিকে 5 5 গুণ 25 তলত থাকিলে 2 গতিকে 25/2 পালো আমি কি পালো 25/2 শূন্য দুটাৰ সমষ্টি ঠিক আছে 25/2 এতিয়া নেক্সট লাইনটো আমি কৰিম সো নেক্সট লাইনটো তোমালোকে নেক্সট পেজত কৰিবা সো নেক্সট পেজত মই উঠাই দিওঁ এতিয়া আমি যেহেতু আমি সমষ্টিটো চালো এতিয়া আমি গুণফলটো চাব লাগিব গতিকে এতিয়া শূন্য দুটাৰ গুণফল যে আৰু শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল কি হ'ব শূন্য দুটাৰ সো শূন্য দুটো কি আছে গতিকে পূৰণ কৰিব লাগিব জাস্ট 2 কটাকটি কি গৈ আছে 2 আলফা প্লাছ 3 বিটা এটা শূন্য গতিকে গুণফল মানে পূৰণ আনটো হৈছে 3 আলফা প্লাছ 2 বিটা গতিকে গুণফল কৰিলে মানে পূৰণ কৰিলো ঠিক আছে এতিয়া নেক্সট ওপৰত উঠি যাও এটা পূৰণ কৰি দিয়া এইটো এবাৰ ইয়াৰ লগত পূৰণ হ'ব এইটো এবাৰ ইয়াৰ লগত পূৰণ হ'ব সো গতিকে 2 আলফা ইনটু 3 আলফা হ'ব এবাৰ প্লাস আছে প্লাস দিম 2 আলফা পূৰণ 2 বিটা হ'ব 2 বিটা বাস কাম শেষ এতিয়া ইয়াত প্লাস আছে প্লাস দিম এতিয়া 3 বিটা ইনটু 3 আলফা 3 বিটা ইনটু 3 আলফা তাৰপিছত প্লাস আছে প্লাস দিম 3 বিটা ইনটু 2 বিটা ঠিক আছে এতিয়া চাবা সিম্পলিফাই কৰিম 2 ইনটু 3 2 3 গুণ 6 আলফা ইনটু আলফা আলফা স্কয়ার প্লাস 2 2 গুণ 4 আলফা ইনটু বিটা প্লাস 3 3 গুণ 9 বিটা ইনটু আলফা অর্থাৎ আলফা বিটা আমি লিখিব পাৰো আলফা আমি আগত লিখো আলফা বিটা আমি পিছত লিখিলো প্লাস 3 2 গুণ 6 বিটা ইনটু বিটা বিটা স্কয়ার গতিকে 6 বিটা স্কয়ার ইয়াত আছে 6 আলফা স্কয়ার ইয়াত আছে 6 বিটা স্কয়ার গতিকে এইটো আমি এই সাইডত লৈ লওঁ সুবিধা হ'ব গতিকে 6 আলফা স্কয়ার প্লাস এইটো ইফালে আনো 6 বিটা স্কয়ার ইজ ইকুয়াল টু 4 আলফা বিটা ইয়াত আছে 9 আলফা বিটা গতিকে যোগ কৰিলে আমি 13টা আলফা বিটা পাই যাওঁ অৰ্থাৎ 13 আলফা বিটা আমি পাই যাওঁ ঠিক আছে ইয়াতো 6 আছে ইয়াতো 6 আছে 6 টো কমন লৈ লওঁ থাকিব অকল আলফা স্কয়ার প্লাস বিটা স্কয়ার এইবিলাক অংক জাস্ট সিম্পলিফাই কৰি যাব লাগে পাস হৈ যায় ঠিক আছে আৰু প্লাস 13 আলফা বিটা আছে সো এতিয়া তোমালোকে জানা এটা সূত্র আছে আমি সূত্রটো পাইছো কি যে a প্লাস b হোল স্কয়ার সূত্র কি হয় a স্কয়ার প্লাস b স্কয়ার প্লাস 2ab সো গতিকে ইয়াত চাবা a ঠাইত আলফা আছে b ঠাইত বিটা আছে সো গতিকে আমি যদি এইটো লিখো অর্থাৎ আলফা প্লাস বিটা যদি হোল স্কয়ার হয় সূত্র মতে কি হ'ব আলফা স্কয়ার প্লাস বিটা স্কয়ার প্লাস 2 আলফা বিটা হ'ব এটো সূত্র মতে এনেকৈ রাফ কৰিবা এনেকৈ বক্স বনাবা কিতাবতে ঠিক আছে তোমালোকৰ বহিতে সো এইটো সূত্ৰ এতিয়া চাবা ইয়াত আছে আমাক আলফা স্কয়ার বিটা স্কয়ার আছে গতিকে আলফা স্কয়ার বিটা স্কয়ার আছে ইয়াত সো গতিকে এইটোৰ মান আমি যদি এতিয়া এইটো ইফালে আনি দিলে আমি এইটোৰ মান পাই যাওঁ গতিকে আমি আলফা স্কয়ার প্লাস বিটা স্কয়ারটো ইফালে ৰাখি দিওঁ ইফালে কি আছে আলফা প্লাস বিটা হোল স্কয়ার গতিকে প্লাস 2 আলফা বিটা যদি ইফালে আহে প্লাস টু মাইনাস হ'ব গতিকে মাইনাস 2 আলফা বিটা গতিকে এইটো সূত্ৰৰ পৰা এইটো সূত্ৰ আহে যে আলফা স্কয়ার প্লাস বিটা স্কয়ার যদি হয় আমি আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা বুলি পাওঁ এইটো হৈছে সূত্ৰ ইয়াৰ পৰা আহিছে ঠিক আছে আৰু এইটো সূত্ৰ মনত ৰাখিবা এইটো সূত্ৰ খুবেই আমাৰ কামত আহিব ক্লাস 10ত ঠিক আছে সো এতিয়া সবা 6 এতিয়া আলফা স্কয়ার প্লাস বিটা স্কয়ার মানে কি হয় আলফা স্কয়ার প্লাস বিটা স্কয়ার যদি এইটো হয় কি হয় আলফা প্লাস বিটা হোল স্কয়ার আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা মাইনাস 2 আলফা বিটা ঠিক আছে সো গতিকে এইটো 6 টো এইটো লগত পূৰণ হৈ আছিল গতিকে তৃতীয় বন্ধনী ইউজ হ'ব আৰু প্লাস 13 আলফা বিটা আছে আগৰে ঠিক আছে এটা নেক্সট লাইনটো চোৱা 6
আলফা প্লাছ বিটাৰ মান আমি কি পাইছোঁ চাবা আলফা প্লাছ বিটা এইটো আছিলে আগৰটো আমি শূন্য দুটা সমষ্টি পাইছোঁ আলফা প্লাছ বিটা গতিকে সমষ্টি পাইছোঁ কিমান 25/2 ঠিক আছে গতিকে এইটো আমি সমষ্টি পাইছোঁ গতিকে এইটো নালাগে ইয়াত চাবা আলফা প্লাছ বিটা আমি ইয়াত পাইছোঁ আলফা প্লাছ বিটা হৈছে 5/2 গতিকে 5/2 বহিব আলফা প্লাছ বিটাৰ মান পাইছোঁ 5/2 গতিকে এইটোত হ'ব স্কুৱেৰ মাইনাছ 2 আলফা বিটাৰ মান কিমান পাইছোঁ আলফা বিটাৰ মান পাইছোঁ 7/2 গুণফল 7/2 হ'ব ইয়াত ইনটু 7/2 তৃতীয় বন্ধনী ক্লজ 13 আলফা বিটা এতিয়া চাবা 6 এতিয়া এইটো যদি হয় 5ৰ স্কয়াৰ কিমান হৈ যায় 25 ইয়াৰ এইটো স্কয়াৰ হৈছে অৰ্থাৎ 2ৰ স্কয়াৰ হ'ব 2ৰ স্কয়াৰ কিমান হৈ যায় 4 এটা লাইন মই স্কিপ কৰি বনাই দিলোঁ ঠিক আছে 5ৰ স্কয়াৰ 25 2ৰ স্কয়াৰ 4 ডাইৰেক্ট বহাই দিলোঁ স্কয়াৰটো আমি কৰি দিলোঁ মাইনাছ 2 কটা যাব অকল কি থাকিলে 7 থাকিলে প্লাছ 13 আলফা বিটা থাকিলে এইখিনিলৈকে ক্লিয়াৰ একো ডাউট কনফিউজন আছে নাই ঠিক আছে এতিয়া নেক্সট লাইন আমি কৰোঁ নেক্সট লাইন 6 গতিকে ইয়াৰ তলত একো নাই মানে 1 আছে 1 এলচিএম 1 আৰু 4 এলচিএম 4 গতিকে ওপৰত থাকিলে 25 বিয়োগ ইয়াৰ তলত 1 আছে 1 4ক 1ৰে ভাগ কৰিলে 4 বাদ যায় গতিকে 4 × 7 হ'ব 4 × 7 28 গতিকে ডাইৰেক্ট বহাই দিলোঁ 28 হ'ব ইয়াত ঠিক আছে প্লাছ 13 আলফা বিটা এতিয়া চাবা 6 গতিকে 25ৰ পৰা 28 গ'লে কিমান হয় -3/4 প্লাছ 13 আলফা বিটা গতিকে এইটো পূৰণ হৈ আছে ঠিক আছে এতিয়া পূৰণ কৰা 6ৰে পূৰণ কৰিলে এইটো লগত যাব ইয়াত একো নাই মানে 1 আছে 1 × 4 4 3 6 × 18 এতিয়া মাইনাছত থাকিলে প্লাছ 13 আলফা বিটাৰ মান কিমান এইটো বহাই দিওঁ ইয়াত এতিয়া আলফা বিটাৰ মান 7/2 আমি ইয়াত বহাই দিওঁ 7/2 এতিয়া কটাকটি নাযায় থাকক এতিয়া চাব কটাকটি যায় ইয়াত 2 2 × 4 2 9 × 18 আৰু নাযায় গতিকে ইয়াত থাকিলে কিমান -9/2 ইয়াত থাকিলে 13.7 হ'ব এতিয়া 3 7 × 21 21ৰ 1 হাত থাকে 2 7 × 7 7 আৰু 2 9 গতিকে 91/2 পালোঁ গতিকে এতিয়া এলচিএম লৈ লওঁ দুটাৰে এলচিএম অৰ্থাৎ লসাগু কিমান হৈ যায় 2 কৰিলে 9 হৈ যায় -9 প্লাছ 91 এতিয়া কিমান হৈ যায় এতিয়া ইয়াত 1 ধাৰ কৰিলে 11 পৰা 9 গ'লে 2 আৰু ইয়াত থাকিলে 8 গতিকে 82 পাই যাওঁ 82/2 গতিকে 2ৰে ভাগ কৰিলে কিমান পাই যাওঁ 41 পাই যাওঁ এইফালে দি দিওঁ তলতে দি দিওঁ ঠিক আছে কাৰেণ্টটো কিয় বা এনেকুৱা কৰি আছে 2 1 × 2 2 × 41 82 গতিকে 41 পাই গ'লে আমি কি এই শূন্য দুটাৰ গুণফল আমি কি পালোঁ 41 ঠিক আছে এতিয়া আকৌ নেক্সট পেজত আমাক লিখিব লাগিব এতিয়া নেক্সট 41 পালোঁ আমি এতিয়া আমি বহুপদটো পাই যাম ঠিক আছে বহুত ডাঙৰ হ'ল একো কথা নাই গতিকে আমি বহুপদ ওলাৰ কাৰণে আমি সূত্ৰ এটা জানো যে আমি একচুৱেলি একো নাজানো তথাপি লিখোঁ যে আমি জানো আমি পাহৰি যাওঁ নহয় জানো প্ৰেক্টিছ নকৰিলে আমি পাহৰি যাওঁ গতিকে আমি এটা সূত্ৰ জানো কি তোমালোকে জানা যে আমি এইটো ইউজ কৰিছিলোঁ এইটো অনুশীলনী কৰোঁতে 2 নম্বৰ প্ৰশ্নবিলাকত যে বহুপদ উলিয়াবলৈ কি কৰিব লাগে কে লিখিব লাগে x² মাইনাছ কি হয় x² মাইনাছ আলফা প্লাছ বিটা অৰ্থাৎ শূন্য দুটা সমষ্টি ইনটু x হয় তাৰপিছত কি হয় প্লাছ আলফা বিটা এনেকুৱা হয় ঠিক আছে সূত্ৰটো গতিকে এইটো সূত্ৰ মনত ৰাখিবা এইটো সূত্ৰ হয় তাৰমানে এনেকুৱা আমি যদি লিখিব যাওঁ যে আমি জানো যে আমি যদি লিখিব যাওঁ ধ্ৰুৱকৰ মান আমি কেৰ মান আমি 1 বুলি ধৰি লওঁ ঠিক আছে সূত্ৰটোত কেৰ মান 1 থাকে ধ্ৰুৱকটোৰ মান সো এইটো যদি আমি এইটো সমষ্টি এইটো হৈছে গুণফল আমি যদি লিখিব যাওঁ কথাত এইটো শৰ্ট ফৰ্মত হৈ যাক এতিয়া কথাত লিখিলে কেনেকৈ লিখিব লাগে চাবা যেহেতু আলফা বিটা আমি দুটা পালোঁ এটা আগৰ মান পাইছোঁ এটা পাইছোঁ আগৰ মান এটা আমি পিছত আৰু আমি সমষ্টি পাইছোঁ গতিকে সেইকাৰণে আমাক এইটো লাগিব আৰু এইটো লাগিব এইকাৰণে আমি সূত্ৰটো এতিয়া ব্যৱহাৰ কৰিলে আমাৰ কি পাই যাম আমি বহুপদ ৰাশিটো পাই যাম বহুত দীঘল হ'ল অংকটো না গতিকে এইটো সূত্ৰত পেলালে হৈ যাব বা আমি এইটো সূত্ৰ লিখিব পাৰোঁ কেনেকৈ লিখিব পাৰোঁ গতিকে আমি জানো যে বহুপদ এটা ওলাবৰ কাৰণে কি কৰিব লাগে যে x² কৰিব লাগে মাইনাছ সাম অফ জিৰ'ছ মানে শূন্য দুটাৰ সমষ্টি এইটো সূত্ৰ মতে শূন্য দুটাৰ সমষ্টি ঠিক আছে এইটো সূত্ৰ মতে আলফা প্লাছ বিটা মানে কি শূন্য দুটাৰ সমষ্টি
ইনটু এক্স প্লাস হয়, প্লাস কি হয় জানেনে, প্লাস আলফা ইনটু বিটা মানে কি শূন্য দুটাৰ গুণফল, শূন্য দুটাৰ এইটো সূত্র এনেকৈ লিখিলে মনত থাকে, এনেকৈ দিলে মনত নাথাকিব পাৰে যে এক্স স্কোয়ার মাইনাস শূন্য দুটাৰ সমষ্টি ইনটু এক্স প্লাস শূন্য দুটাৰ গুণফল, বাস এনসার ওলাই পৰিব এতিয়া। ঠিক আছে, এতিয়া চাবা এক্স স্কোয়ার আছে মাইনাস শূন্য দুটাৰ সমষ্টি, শূন্য দুটাৰ সমষ্টি আমি কি পাইছোঁ তোমালোকে চাবা, শূন্য দুটাৰ সমষ্টি পাইছোঁ 25/2, শূন্য দুটাৰ সমষ্টি পাইছোঁ 25/2, গতিকে 25/2 লিখিম, 25/2 ইনটু এক্স থাকে গতিকে ইনটু এক্স, তাৰপিছত প্লাস শূন্য দুটাৰ গুণফল, শূন্য দুটাৰ গুণফল এতিয়া ওলালোঁ আমি 41 পাইছোঁ, শূন্য দুটাৰ গুণফল আছিলে এইটো, শূন্য দুটাৰ গুণফল আমি কি পালোঁ 41, চ' 41 লিখিম, 41 পাইছোঁ গতিকে 41। ঠিক আছে, এইখিনি বুজি পালা। এতিয়া আমি হৰটো নোহোৱা কৰি দিম, দুয়োফালে আমি হৰত 2ৰে ভাগ কৰি দিওঁ, বা ওপৰত আমি 2ৰে পূৰণ কৰি দিওঁ। ওপৰে 2ৰে পূৰণ কৰিলে কি হ'ব, 2 পূৰণ কৰিলে ইয়াত 2x স্কোয়াৰ হৈ যাব, 2 পূৰণ কৰিলে 2 আহি যাব, 2x স্কোয়াৰ মাইনাস 2ৰে পূৰণ কৰিলে 2 তলত 2 ওপৰত 2 কটা যাব, অকল 25 থাকিব, 25 ইনটু এক্স, আৰু ইয়াক 2ৰে পূৰণ কৰিলে 2 পূৰণ 41 কিমান হৈ যায় 82 হৈ যায়, গতিকে এইটোৱে হ'ব নিৰ্ণয় বহুপদ। সাইডত লিখিবা যে দুয়োফালে লবত মানে ওপৰত 2ৰে পূৰণ কৰি, ঠিক আছে, 2ৰে পূৰণ কৰিলে আমি তলতটো কটা যায়, সেইকাৰণে 41 পূৰণ 2 82, বাস এইটোৱে আমাৰ সলিউশন। দীঘল হল কিন্তু কথা নাই, আমি বুজি কৰিছোঁ, এইটোৱে সলিউশন আমাৰ। আমি 12 নম্বৰ কৰিলে এতিয়া 13 নম্বৰটো কৰিম। চ' 13 সলিউশন বুলি লিখিলোঁ, অসমীয়া মিডিয়াম ইংৰাজী মিডিয়াম সমাধান বা সলিউশন যিকোনো এটা লিখিবা হৈ যাব। ঠিক আছে, অসমীয়া মিডিয়ামৰ সলিউশনে লিখিবা, নো প্ৰব্লেম। আমাক কৈছে যে যদি আলফা আৰু বিটা বহুপদ ax স্কয়াৰ প্লাস bx প্লাস c শূন্য হয় তেন্তে মান নিৰ্ণয় কৰা। গতিকে আমাক কৈছে আলফা আৰু বিটা যদি এইটো বহুপদৰ শূন্য হয় তেনেহ'লে এইটোৰ মান ওলাব কৈছে, 1 নম্বৰ এনেকৈ 5টা অংক দিছে। চ' আমাক প্ৰথমটো দিছে কিমান, আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ। চ' আমাক বহুপদটো দিছে কি, এইটো দিছে বহুপদটো। চ' গতিকে যিহেতু বা যে বহুপদটো দিয়া আছে বুলি লিখিবা, গিভেন দিয়া আছে, বহুপদটো কি দিয়া আছে ax স্কয়াৰ, এইটো প্ৰমাণিকটো ax স্কয়াৰ প্লাস bx প্লাস c, গতিকে abc মানে ইয়াত পাই যাম, গতিকে a ইকুয়াল টু a, b ইকুয়াল টু b, গতিকে এতিয়া আলফা প্লাস বিটা কি পাই যাম, আলফা প্লাস বিটা হৈছে মাইনাস b বাই a, আৰু আলফা ইনটু বিটা অৰ্থাৎ গুণফল কি পাই যাম, গুণফল হৈছে c বাই a। ঠিক আছে, গতিকে এই দুটা আমাৰ কামত দিব। এতিয়া এইটোৰ মান আমি নিশ্চয়কৈ ওলাব পাৰিম। চ' গতিকে এতিয়া 1 নম্বৰটো লৈ লওঁ, য'তে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ, গতিকে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ এটা সূত্র যে পাই গ'লো ইয়াৰ আগতটোত, যে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ হলে কি হয়, আলফা প্লাস বিটা হোল স্কয়াৰ হয় মাইনাস 2 আলফা বিটা হয়। সূত্র এটা পাইছোঁ নহয় আগত, এনেকৈ গোল কৰি থৈছিলোঁ যে আগতটো চোৱা, এইটো সূত্র আমি পেলাম। গতিকে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ যেগুলো এইটো লিখিব পাৰোঁ, আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা। আলফা প্লাস বিটার মান কেমন পাইছোঁ, মাইনাস বি বাই এ, গতিকে ইয়াৰ স্কয়াৰ মাইনাস 2 আলফা ইনটু বিটাৰ মান পাইছোঁ c বাই এ, ইয়াৰ মাজত একো নাই পূৰণ হৈ আছিলে, গতিকে আলফা ইনটু বিটাই হ'ব, গতিকে আলফা বিটাৰ মান পাইছোঁ c বাই এ, গতিকে স্কয়াৰ কৰিলে বিৰ স্কয়াৰ মাইনাছৰ স্কয়াৰ কৰিলে মাইনাছটো উঠি যায়, তলত থাকিলে এৰ স্কয়াৰ বিয়োগ 2c বাই এ, 2 ইনটু c, তলত 1 থাকে 1 ইনটু এ পাম। এতিয়া এ স্কয়াৰ আৰু এলচিএম ল'ব লাগিব, এলচিএম আৰু লসাগু, গতিকে এ দি যায়, এ দি গ'লে এটা থাকিলে ইয়াত অন থাকিলে, গতিকে আৰু নাযায়, গতিকে এ ইনটু এ লসাগুটো হৈ যাব এ ইনটু এ স্কয়াৰ ইনটু 1 এ স্কয়াৰে হ'ব, অৰ্থাৎ এ স্কয়াৰ হ'ব ইয়াৰ লসাগুটো এলচিএমটো। চ' এ স্কয়াৰ কটা গ'ল, অকল থাকিলে বি স্কয়াৰ মাইনাস, গতিকে এ স্কয়াৰ থাকিলে ওপৰত, এ আছিলে তলত, এটা কটা গ'ল, এটা থাকিলে, গতিকে এটা পূৰণ এইটো হ'ব, অৰ্থাৎ এ পূৰণ 2c কি হয় 2a
এ চি হ'ব, এইটো লগ লাগিব ওপৰত যাব, চি আছে গতিকে এ এক্সট্ৰা আহিব যিহেতু স্কুৱেৰ আছে, এটা কটা যাব এটা থাকিব ওপৰত যাব, গতিকে আমাৰ এনচাৰটো হ'ব বি স্কুৱেৰ মাইনাছ 2ac বাই এ স্কুৱেৰ, এইটোৱে এনচাৰ। ঠিক আছে, চ' 13ৰ 1 নম্বৰটো ইমান ধুনীয়াকৈ বুজাই দিলোঁ, বাছ এইখিনি চলিউশ্যন। 13ৰ 1 কৰিলোঁ, এতিয়া 13ৰ 2 নম্বৰটো দিছে, 13ৰ 2টো দিছে আমাক যে আলফা স্কুৱেৰ প্লাছ আলফা বিটা প্লাছ বিটা স্কুৱেৰ, গতিকে আমাক বহুপদটো কি দিয়া আছে এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি, গতিকে ইয়াৰ পৰা আমি এৰ মান পাই যাওঁ, গতিকে আলফা প্লাছ বিটাৰ মান পাই যাওঁ যে আলফা প্লাছ বিটা হৈছে মাইনাছ বি বাই এ, আৰু আলফা ইনটু বিটাৰ মান পাই যাওঁ চি বাই এ। এতিয়া আমি এইটো আমাক দিয়া আছে 2 নম্বৰটো আলফা স্কুৱেৰ প্লাছ আলফা বিটা ইনটু প্লাছ বিটা স্কুৱেৰ, চ' এইটোৰ মান আমি চাওঁ কি ওলায়। চ' আমাক এইটো দিয়া আছে, গতিকে আমি লিখিম যাওঁতে আলফা স্কুৱেৰ প্লাছ আলফা বিটা প্লাছ বিটা স্কুৱেৰ, গতিকে এইটো আমি একলগ কৰাই লিখোঁ, আলফা স্কুৱেৰ প্লাছ এইটো আগত লিখোঁ বিটা স্কুৱেৰ প্লাছ আলফা বিটা, চ' আলফা স্কুৱেৰ বিটা স্কুৱেৰ আছে, আমি সূত্ৰ পাই যাওঁ আলফা স্কুৱেৰ বিটা স্কুৱেৰ সূত্ৰ কি, যিটো নতুন সূত্ৰ শিকিলোঁ এইটো কি আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা, এইটো সূত্ৰত পেলাম, চ' ইয়াত বহাই দিওঁ, তাৰমানে আমি আলফা প্লাছ বিটা হোল স্কুৱেৰ পৰা মাইনাছ 2 আলফা বিটা পাই যাওঁ, সূত্ৰ মতে এইখিনি, আৰু প্লাছ আলফা বিটা আছে গতিকে প্লাছ আলফা বিটা আমি লিখিব লাগিব। এতিয়া আলফা প্লাছ বিটাৰ মান কিমান, আলফা প্লাছ বিটাৰ মান হৈছে মাইনাছ বি বাই এ, মাইনাছ বি বাই এ, স্কুৱেৰ আছে স্কুৱেৰ দিব লাগিব। এতিয়া দুটা আলফা বিটা আছে, ইয়াত আছে এটা আলফা বিটা, গতিকে দুটাৰ পৰা এটা গ'লে এটা থাকিব, মাইনাছটো ডাঙৰ গতিকে মাইনাছটো থাকিব, অৰ্থাৎ এটা আলফা বিটা থাকিলে আগফালে 1 লিখিব নালাগে, জাষ্ট আলফা বিটা এটা থাকিলে। এতিয়া চাবা স্কুৱেৰ কৰিলে মাইনাছটো প্লাছ হৈ যাব বিৰ স্কুৱেৰ, আৰু এৰ স্কুৱেৰ হ'লে এ স্কুৱেৰ হৈ যাব, বিয়োগ আলফা ইনটু বিটাৰ মান কিমান, আলফা ইনটু বিটাৰ মান হৈছে চি বাই এ, চি বাই এ। এতিয়া এ স্কুৱেৰ আৰু এৰ লসাগু আমি আগৰটোত কৰিছোঁ এ স্কুৱেৰ হয়, এ স্কুৱেৰ আৰু এ স্কুৱেৰ ভাগ কৰিলে কটা যায় দুটা, অকল বি স্কুৱেৰ থাকে, বিয়োগ এ স্কুৱেৰ এ দি ভাগ কৰিলে এ কটা যায়, অকল এ এটা থাকে, এ আৰু চি থাকে, গতিকে এ চি থাকিব, গতিকে এইটোৱে আমাৰ এনচাৰ বি স্কুৱেৰ মাইনাছ এ চি বাই এ স্কুৱেৰ, এইটো হ'ল আমাৰ 13ৰ 2 নম্বৰটো, লিখি লোৱা। ঠিক আছে, এইখিনি, ভিডিঅ'টো লাইক কৰিবা দেই। এতিয়া 3 নম্বৰটো কৰিম, 3 নম্বৰ আমাক দিছে যে আলফা স্কুৱেৰ বিটা প্লাছ আলফা বিটা স্কুৱেৰ, যিসকলে মোৰ ভিডিঅ' ক্লাছ 7, 8 বা 9ৰ পৰা চাই আছা, কিছুমান 8ৰ পৰা চাই আছা, কোনে কিমান ক্লাছৰ পৰা চাই আছা সেইটো মোক কমেণ্ট বক্সত জনাবাচোন, মই চাব বিচাৰোঁ যে কিমান পুৰণা ষ্টুডেণ্ট মোৰ আছে। আৰু তোমালোকে চাই আছা আপিল ৰহমান ইউটিউব চেনেল, সেইটো মনত ৰাখিবা, বুজি পাইছানে, ফ্ৰীতে তোমালোকক পঢ়োৱা হয়, এটকাও লোৱা নহয়, এইটো মনত ৰাখিবা। মই যিমান চেষ্টা কৰোঁ তোমালোকক ফ্ৰীতে পঢ়াই যাম, আৰু তোমালোকে ভালকৈ পঢ়ি যোৱা, সেইটোৱে মই আশা কৰোঁ, যাতে তোমালোকে ভাল এটা ফলাফল এটা পোৱা। ঠিক আছে, সেইটো মই আশা, আৰু বিশেষকৈ সেইকাৰণে কষ্ট কৰি আছোঁ তোমালোকৰ কাৰণে বাৰু। এতিয়া 3 নম্বৰটো দিছে আলফা স্কুৱেৰ প্লাছ আলফা স্কুৱেৰ বিটা প্লাছ আলফা বিটা স্কুৱেৰ, ইয়াৰ মান ওলাব লাগে, আমাক মান নিৰ্ণয় কৰিব দিছে। চ' আমি যদি কৰিব যাওঁ, আমাক দিয়া আছে এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি, গতিকে ইয়াৰ পৰা আমি আলফা প্লাছ বিটাৰ মান পাই যাওঁ আমি কিমান, এইটো সূত্ৰৰ মতে হয় বি বাই এ, আৰু আলফা ইনটু বিটাৰ মান পাই যাওঁ চি বাই এ। এতিয়া এইটো আমাক দিয়া আছে, তো আমি কি কৰোঁ, এতিয়া ইয়াতো আলফা আছে, ইয়াতো আলফা আছে, ইয়াতো বিটা আছে, ইয়াতো বিটা আছে, কমন ল'ব পাৰোঁ। চ' গতিকে আলফা বিটা কমন ল'লে কি থাকিব, ইয়াত আমি আলফা বিটা কমন লৈছোঁ, গতিকে আলফা স্কুৱেৰ আছে, গতিকে এক্সট্ৰা এটা আলফা আছে, আলফা থাকিলে প্লাছ আলফা বিটা কমন লৈছোঁ, ইয়াত বিটা স্কুৱেৰ আছে, অৰ্থাৎ দুটা বিটা আছে, গতিকে এটা বিটা আমি কমন থাকি যাব, সেইটো আমি কমন ল'লোঁ। ঠিক আছে, এইটো বুজি পাইছা, ইয়াত বিটা দুইটা আছে, সেইকাৰণে আমি এটা কমন লৈছোঁ, এটা থাকি যাব, ইয়াত আলফা দুটা আছে, গতিকে এটা কমন লৈছোঁ, এটা ভিতৰত থাকি যাব। ঠিক আছে, এইটো ভাঙি কৰিলে তোমালোকে আৰু ভালকৈ বুজিবা, এইটো আলফা বিটা ইনটু বিটা কৰিবা, আৰু এইটো আলফা আলফা বিটা কৰিবা, সুবিধা হ'ব যদি বুজি পোৱা নাই। চ' এইটো হ'ল এতিয়া আলফা ইনটু বিটাৰ মান কিমান, চি বাই এ, আলফা প্লাছ বিটাৰ মান হৈছে মাইনাছ বি বাই এ, এতিয়া বহাই দিওঁ, পূৰণ কৰি দিওঁ, এ ইনটু এ স্কুৱেৰ, চি ইনটু বি, গতিকে মাইনাছ প্লাছ মাইনাছে মাইনাছ হ'ব, গতিকে বি আগত আহে, তাৰপিছত চি আহে, গতিকে বি চি, মাইনাছ বি চি বাই এ স্কুৱেৰ, গতিকে এইটো হ'ল আমাৰ 3 নম্বৰটোৰ চলিউশ্যন, বুজি পাইছা। এতিয়া 4 নম্বৰ প্ৰশ্ন আমাক দিছে
4 নম্বৰ দিছে আলফা মাইনাছ বিটা সো গতিকে আলফা মাইনাছ বিটা দিছে সো গতিকে আমাক সূত্ৰত পেলাব লাগিব গতিকে আমাক দি আছে x স্কয়াৰ প্লাস bx প্লাস c আৰু সমষ্টি কি হ'ব আলফা প্লাস বিটা হৈছে মাইনাস b বাই a আৰু গুণফল হৈছে আলফা ইনটু বিটা হৈছে c বাই a সো গতিকে আমাক এইটো দিয়া আছে গতিকে আমি এইটো স্কয়াৰ কৰি দিও দুও সাইডে তেতিয়া আমাৰ সুবিধা হ'ব নহলে এটা কাম কৰিব পাৰো যে আমি জানো সূত্ৰত পেলাই দিও ঠিক আছে যে আমি সূত্ৰ কি জানো যে আলফা গতিকে প্লাসৰ সূত্ৰ পাইছো মাইনাসৰ সূত্ৰ একে হয় গতিকে মাইনাস আছে গতিকে মাইনাসৰ সূত্ৰটো ব্যৱহাৰ কৰো গতিকে আলফা মাইনাস বিটা যদি হোল স্কয়াৰ সূত্ৰ হয় a মাইনাস b হোল স্কয়াৰ সূত্ৰৰ মতে কি হয় a প্লাস b অৰ্থাৎ আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস 4 আলফা বিটা এটো হৈছে সূত্ৰ ঠিক আছে যদি a মাইনাস b হোল স্কয়াৰ সূত্ৰ থাকে কি হয় a প্লাস b হোল স্কয়াৰ মাইনাস 4 আলফা বিটা গতিকে এটো সূত্ৰৰ মতে আমি পেলালো এতিয়া সোয়া আলফা প্লাস বিটা কিমান মাইনাস b বাই a গতিকে মাইনাস b বাই a গতিকে এটোৰ স্কয়াৰ মাইনাস 4 ইনটু আলফা বিটা কিমান আলফা বিটা হৈছে c বাই a সো এতিয়া মাইনাস স্কয়াৰ প্লাস হৈ যায় b এর স্কয়াৰ গতিকে b স্কয়াৰ a স্কয়াৰ হৈ যাব মাইনাস 4c থাকিলে আৰু তলত থাকিলে a গতিকে ইয়াত কি থাকিব কমন এলসিএম টো হৈ যাব a স্কয়াৰ কটা গল অকল থাকিলে b স্কয়াৰ মাইনাস a আৰু a স্কয়াৰৰ এটা a কটা গল এটা a থাকে গতিকে এটা ইয়াৰ লগত পূৰণ হ'ব অৰ্থাৎ 4ac হ'ব 4c আছে গতিকে a টো পূৰণ হ'ব গতিকে a টো আগত আহিব সেইকাৰণে a আগত দিয়া হয় 4ac b স্কয়াৰ মাইনাস 4ac বাই a স্কয়াৰ এইটো হ'ব আমাৰ 6 নম্বৰটোৰ সলিউশন বুজি পালা সো ইয়াত চাবা মই অকমান লক্ষ্য কৰিলে এইফালে স্কয়াৰ হৈ আছে গতিকে স্কয়াৰটো মই লিখা নাই গতিকে আলফা মাইনাস বিটা স্কয়াৰ আছে নহয় গতিকে ইয়াত নিশ্চয় স্কয়াৰে হ'ব সো ইয়াত आंसर নহব দে আৰু এটা লাইন হ'ব ৰুট আহিব ঠিক আছে আলফা মাইনাস বিটা স্কয়াৰ আছে অকল আলফা মাইনাস বিটা হে লাগে আলফা মাইনাস বিটা স্কয়াৰ গতিকে আমাক মান কি হয় লাগে মান লাগে আলফা মাইনাস বিটা আমি আলফা প্লাস আলফা মাইনাস বিটা স্কয়াৰ আছে গতিকে অকল আমাক আলফা মাইনাস বিটা লাগে সো গতিকে আমি স্কয়াৰটো উঠাই দিও গতিকে আলফা মাইনাস বিটা স্কয়াৰ উঠাই দিলে স্কয়াৰটো উঠাই দিলে ইফালে ৰুট আহিব গতিকে ৰুট b স্কয়াৰ মাইনাস 4ac বাই a স্কয়াৰ সো এতিয়া চাবা আলফা মাইনাস বিটা ইজ ইকুয়াল টু ৰুটৰ ভিতৰত দুটা a হৈ আছে a স্কয়াৰ মানে a ইনটু a হৈ আছে দুটা একে সংখ্যা থাকিলে এটা আমি বাহিৰত লিখিব পাৰো অৰ্থাৎ a টো আমি বাহিৰত লিখিব পাৰিলো আৰু এইটো যেহেতু একে নাই গতিকে এইটো ৰুটৰ ভিতৰতে থাকক গতিকে b স্কয়াৰ মাইনাস 4ac সো এইটোই आंसर যেহেতু আমি ৰুটৰ পৰা আমি ৰুটটো উলাই ললো সেই কাৰণে আগফালে যদি আমি প্লাস মাইনাস দিও ভাল দেখা যায় ঠিক আছে গতিকে প্লাস মাইনাস দিবা যদি ৰুটৰ পৰা আমি ৰুট হলাই দিও তেতিয়া মোড আহে সেই কাৰণে আমি প্লাস মাইনাস ইউজ কৰো প্লাস বা মাইনাস আমি ইয়াৰ মানটো পাম যেহেতু ৰুট আছে ঠিক আছে গতিকে আলফা মাইনাস বিটাৰ মানটো পাই যাম সো আলফা মাইনাস বিটাৰ মান ওলাব কৈছে গতিকে आंसरটো হ'ব আলফা মাইনাস বিটা ইজ ইকুয়াল টু প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac বাই a এইটোই আমাৰ आंसर ঠিক আছে এতিয়া 5 নম্বৰ প্ৰশ্নটো দিছে আমাক দিছে যে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মাইনাস আলফা বিটা সো গতিকে এইটো আমাক এইটোৰ মান ওলাব লাগে সো গতিকে আমি সেম বস্তু আমি যিখিনি দিয়া আছে লিখিলাম যে x স্কয়াৰ প্লাস bx প্লাস c গতিকে ইয়াৰ সমষ্টিটো কি হৈ যাব মাইনাস b বাই a আৰু ইয়াৰ গুণফল হৈ যাব c বাই a ঠিক আছে এইখিনি লিখিবা মাস্ট সো এতিয়া আমি এইটো কৰো আমাক এটা সূত্ৰতে পৰি আছে নহয় জানো এইটো সূত্ৰ টাইপৰ হৈ আছে কেনেকুৱা টাইপৰ যে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মানে আমি সূত্ৰটো কি পালো আলফা প্লাস বিটা হোল স্কয়াৰ হয় মাইনাস 2 আলফা বিটা হয় আৰু মাইনাস আলফা বিটা আগৰে আছে এইটো হ'ব সো এতিয়া চাবা সো আলফা প্লাস বিটাৰ মান কিমান মাইনাস b বাই a ইয়াৰ স্কয়াৰ মাইনাস 2 আলফা বিটা ইয়াতো আছে এটা আলফা বিটা গতিকে 3 আলফা ইয়া মাইনাস গতিকে দুটা আৰু এটা লগ লাগে তিনিটা আলফা বিটা আমি পাই যাম এতিয়া স্কয়াৰ মাইনাস টু প্লাস হৈ যাব গতিকে b স্কয়াৰ থাকিলে তলত থাকিলে a স্কয়াৰ হ'ব ইয়াতো বিয়োগ 3 আলফা বিটাৰ মান কিমান c বাই a এতিয়া আমি কি পাম b স্কয়াৰ বাই a স্কয়াৰ মাইনাস তলত থাকিলে a 3 ইনটু c 3c এতিয়া আমি এলসিএম লৈ লওঁ লসাগু a স্কয়াৰ কটা গল অকল b স্কয়াৰ থাকিলে বিয়োগ a স্কয়াৰ লগত এই কটা গল এটা a গতিকে এটা থাকিলে ইয়াত দুটা আছে গতিকে এটা থাকিলে ইয়াৰ লগত পূৰণ হ'ব অৰ্থাৎ 3c আছে গতিকে এইটো আহিব গতিকে 3ac
এইটো এনসার গতিকে যেটো আমাক দিছে আলফা স্কয়ার প্লাস বিটা স্কয়ার মাইনাস আলফা বিটা ইয়ার এনসারটো হ'ব মান হ'ব b স্কয়ার মাইনাস 3ac বাই a স্কয়ার এইটো আমাৰ এনসার বুজি পালা এতিয়া 14 নম্বৰ প্ৰশ্নটো আমি এতিয়া সলিউশন কৰিম 14 নম্বৰটো কৈছে কি তোমালোকে পঢ়া কৈছে যে যদি বহুপদ kx স্কয়ার প্লাস 2x প্লাস 3k এর শূন্য দুটা যোগফল আৰু পূৰণফল সমান তেন্তে k এর মান উলোৱা গতিকে আমাক কৈছে যে এইটো এটা বহুপদ দিছে আৰু শূন্য দুটা যেটো যোগফল আৰু পূৰণফল আছে এইটো সমান বুলি কৈছে তেতিয়া k এর মান আমাক উলাব কৈছে সো আমাক দিয়া আছে সমীকৰণটো দিয়া আছে বহুপদটো বা ডাইৰেক্ট লিখিব পৰা যে দিয়া আছে kx স্কয়ার প্লাস 2x প্লাস 3k গতিকে ইয়াৰ পৰা আমি এর মান উলাব পাৰিম অতএব এর মান হৈছে k b এর মান হৈছে x এর সহগ গতিকে 2 আৰু c হৈছে কনস্ট্যান্ট অর্থাৎ ধ্রুবক গোটেটো আছে 3k গতিকে c এর মান হ'ব 3k ঠিক আছে গতিকে এতিয়া আমি আলফা প্লাস বিটা উলাই লও অতএব আলফা প্লাস বিটা কি হ'ব মাইনাস b বাই a গতিকে b এর মান হৈছে 2 আৰু a মাইনাস আছে গতিকে মাইনাস 2 বাই a এর মান হৈছে k গতিকে -2 বাই k হ'ব আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা এন্ড আলফা ইনটু বিটা কি হ'ব c বাই a তার মানে c এর মান হৈছে 3k বাই a হৈছে k সো গতিকে k কটা যাব অকল কি থাকিব 3 থাকিব আলফা ইনটু বিটাৰ মান এটা প্ৰশ্ন মতে কি কৈছে আমাক এই শূন্য দুটা সমান বুলি কৈছে যে যোগফল আৰু পূৰণফল সমান অৰ্থাৎ যোগফল আৰু পূৰণফল এই দুটা গতিকে এই দুটা সমান বুলি কৈছে আমাক প্ৰশ্নত সো গতিকে লিখিম অর্থাৎ প্রশ্ন মতে অ্যাকর্ডিং টু কোশ্চেন প্রশ্ন মতে যেটো যোগফল আছে অর্থাৎ -2 বাই k এইটো গুণফলৰ সমান অৰ্থাৎ 3 ৰ সমান বুলি কৈছে সো এতিয়া বজ্ৰ গুণন পদ্ধতি ইউজ কৰো এৰ তলত একো নাই মানে 1 আছে 1 ইনটু 2 গতিকে 1 ইনটু -2 আৰু ইফালে আছে 3 ইনটু k 3k সো গতিকে 1 ইনটু 2 2 হৈ যায় মাইনাস প্লাসে মাইনাস ইকুয়াল টু 3k গতিকে k এর মান লাগে গতিকে k টো ইফালে রাখি দিও -2 ইফালে পূরণ হৈ আছে 3 টো ইফালে আহিলে হরণ হ'ব গতিকে k এর মান পালো -2 বাই 3 গতিকে নির্ণয় k এর মান অতএব নির্ণয় k এর মান কি হ'ব -2 বাই 3 -2 বাই 3 বাস এইটো আমাৰ সলিউশন বুজি পাইছা এতিয়া আমি 15 নম্বৰটোৰ সলিউশন কৰিম 15 নম্বৰ কৈছে যে যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ f of x স্কয়ার মাইনাস 5x প্লাস 4 এর শূন্য হলে তেন্তে 1 বাই আলফা প্লাস 1 বাই বিটা মাইনাস 2 আলফা বিটাৰ মান নিৰ্ণয় কৰা গতিকে এইটোৰ আমাক মান উলাব কৈছে আমাক বহুপদটো দি আছে এইটো দ্বিঘাত বহুপদ যেহেতু ইয়াৰ সৰ্বোচ্চ ঘাত 2 আছে সো গতিকে আমি জানো কি জানো যে আলফা প্লাস বিটা কি হয় মাইনাস b বাই a হয় আকৌ আলফা ইনটু বিটা কি হৈ যায় c বাই a গতিকে বহুপদটো কি দি আছে বহুপদটো দি আছে আমাক f of x দি আছে x স্কয়ার মাইনাস 5x প্লাস 4 দি আছে গতিকে ইয়াৰ পৰা a b c মান উলাই লও অতএব এর মান হ'ব কি এর মান x স্কয়ার সহগ অর্থাৎ 1 b এর মান হ'ব x এর সহগ 5 আছে গতিকে মাইনাস আছে গতিকে -5 হ'ব আৰু c এর মান হ'ব 4 কনস্ট্যান্ট ধ্রুবক সো এতিয়া আমাক এইটো দিছে নহয় জানো গতিকে আমাক এতিয়া ওলাব লাগে কি আমাক ওলাব লাগে যে 1 বাই আলফা প্লাস 1 বাই বিটাৰ মান ওলাব লাগে 1 বাই আলফা প্লাস 1 বাই বিটা মাইনাস 2 আলফা বিটাৰ মান নিৰ্ণয় কৰিব লাগে এইটো সো গতিকে আমি আলফা বিটাৰ লসাগু লৈ লওঁ আলফা বিটা লসাগু হৈ যাব সো এতিয়া আলফা বিটা বাই আলফা কৰিলে আলফা কটা যাব অকল b থাকিব b ইনটু 1 অৰ্থাৎ b বিটা প্লাস b কটা যাব আলফা ইনটু 1 আলফা ইয়াত থাকিব 2 ইনটু আলফা বিটা এটা মান কেটা বহাই দিও আলফা প্লাস বিটাৰ মান হৈছে মাইনাস b বাই a অৰ্থাৎ b বাই a মানে কি গতি মানটো যদি আমি উলাই লওঁ ইয়াত আলফা প্লাস বিটাৰ মান হৈছে মাইনাস b বাই a গতিকে সাইডতে আমি মাইনাস b বাই a মান উলাই লওঁ গতিকে আলফা প্লাস বিটাৰ মান ইয়াতে উলাই লওঁ গতিকে মাইনাস b বাই a মাইনাস b এর মান কিমান -5 আছে গতিকে -5 এর মান হৈছে 1 1 গতিকে মাইনাস মাইনাস প্লাস
তলত 1 থাকে গতিকে অকল 5 পালোঁ আৰু আলফা ইনটু বিটা হৈছে c/a চিৰ মান হৈছে 4 আৰু এৰ মান হৈছে 1 অৰ্থাৎ আলফা ইনটু বিটাৰ মান পালোঁ 4 গতিকে এইটো মান এতিয়া বহাই দিওঁ আলফা প্লাছ বিটাৰ মান পালোঁ 5 আলফা ইনটু বিটাৰ মান পালোঁ 4 বিয়োগ 2 ইনটু আলফা ইনটু বিটাৰ মান পাইছোঁ 4 গতিকে 4 হ'লে এতিয়া চাবা 5/4 বিয়োগ 2 4 গুণ 8 এতিয়া ইয়াত তলত একোনে 1 আছে 1 আৰু 4 লসাগু 4 1 আৰু 4 লসাগু 4 হৈ যায় 4 4 ভাগ কৰিলে 1/1 পূৰণ 5 5 থাকে বিয়োগ 4 1 ভাগ কৰিলে 4 1 গুণ 1 1 4 গুণ 4 4 বাদ থাকে 4 পূৰণ 8 হ'ব 4 গুণ 32 32 হৈ গ'লে এতিয়া নেক্সট কি হ'ব 32 পৰা 5 গ'লে যেহেতু ডাঙৰটো আগফালে মাইনাছ আছে গতিকে মাইনাছ আহিব এতিয়া হ'ব কিমান 5 পৰা 2 গ'লে বা আমি যেহেতু এইটো ডাঙৰ এক ধাৰ পেলাম 12 12 পৰা 5 গ'লে 7 আৰু ইয়াত থাকিলে 2 গতিকে 27/4 এইটোৱে হ'ব নিৰ্ণয় কেৰ মান ঠিক আছে -27/4 15 নম্বৰটো আনসাৰ হ'ব -27/4 বাস এইটোৱে সলিউশন এটা 16 নম্বৰ দিছে যে ত্ৰিঘাত বহুপদটো নিৰ্ণয় কৰা যাৰ শূন্যৰ যোগফল দুটাকৈ লৈ শূন্যৰ যোগফল ল'ব কৈছে আৰু দুটাকৈ লৈ পূৰণফল যোগফল কৈছে আৰু পূৰণফল ক্ৰমে যদি যোগফলটো দিছে 2 আৰু দুটাকৈ যদি আমি লওঁ আলফা প্লাস বিটা বিটা প্লাস আলফা আলফা ইনটু গামা সেইটো যদি আমি দুটাকৈ লওঁ সেইটো দুটাকৈ ল'লে ইয়াৰ মান হৈছে -7 আৰু যেতিয়া পূৰণফল কৰোঁ তিনিটা আলফা যেহেতু আমাক ত্ৰিঘাত কৈছে গতিকে আলফা বিটা গামাৰ কথা আহিব সো এইকেইটা পূৰণ কৰিলে 14 পাওঁ বুলি কৈছে -14 সো গতিকে যিখিনি দিয়া আছে আমি কৰি লওঁ সলিউশন কৰিলে বুজি পাবা একেবাৰে সহজ প্ৰশ্ন যে আমি সূত্ৰ যেটো জানো ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত সেইটো ওলাই লওঁ আমাক কৈছে ত্ৰিঘাত বহুপদটো ওলাব কৈছে ঠিক আছে গতিকে লিখিম যে আমি জানো ত্ৰিঘাত বহুপদৰ কাৰণে কি হয় ত্ৰিঘাত বহুপদৰ কাৰণে সূত্ৰটো কি হয় k হয় তাৰ পিছত x³ হয় বিয়োগ যি 0 3টা আছে 0 3টা সমষ্টি তাৰ মানে হৈছে আলফা প্লাস বিটা প্লাস গামা ঠিক আছে ইনটু x² হয় প্লাস সংখ্যা কেইটাৰ দুটা কৰিলে সংখ্যা কেইটাৰ পূৰণফল অৰ্থাৎ আলফা বিটা যোগ বিটা গামা যোগ গামা আলফা গতিকে সংখ্যা কেইটাৰ পূৰণফল দুটা কৰিলে যোগফল কৰিম পূৰণফলৰ যোগফল দুটাকৈ পূৰণফলৰ যোগফল এইটো সূত্ৰ মতে হয় ইনটু x হয় বিয়োগ সংখ্যা কেইটাৰ পূৰণফল অৰ্থাৎ আলফা ইনটু বিটা ইনটু গামা ঠিক আছে এইটো হৈছে সূত্ৰ এইটো সূত্ৰত পেলাই দিলে হৈ যাব যত k এর মানটো যেটা আছে k টো ধ্ৰুবক হয় k = ধ্ৰুবক এটো লিখিব লাগিব কথাষাৰ আৰু k not = 0 মানে k এর মান শূন্য হ'ব নোৱাৰে সেই কাৰণে আমি k এর মান 1 বুলি ধৰি লওঁ ঠিক আছে গতিকে এতিয়া আমাক যেটো কৈছে এইখিনি মান দিয়া আছে গতিকে আমাক এইখিনি মান অলৰেডি দিয়া আছে যোগফল 0 3টা যোগফল অর্থাৎ আলফা প্লাস বিটা প্লাস গামা ইয়াৰ যোগফলটো কিমান 0 কেইটা যোগফল হৈছে 2 গতিকে যোগফল কৰিছো এইটোৰ মান হৈছে 2 আকৌ দুটা কেলে পূৰণফল অৰ্থাৎ আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা দুটা কৈ লৈ পূৰণফলটো কি কৈছে দুটা কৈ লৈ পূৰণফলটো 2 নম্বৰত হ'ব অৰ্থাৎ -7 গতিকে -7 আৰু পূৰণফল ক্ৰমে পূৰণফলটো হৈছে -14 গতিকে এইকেইটা পূৰণফল অৰ্থাৎ আলফা ইনটু বিটা ইনটু গামা এইটো পূৰণফল হৈছে -14 বুলি আমাক দিয়া আছে ঠিক আছে ইমানখিনি কৰিলো এইখিনি মান আমাক দিয়া আছে ঠিক আছে এতিয়া আমি এইটো সমীকৰণত বহাই দিও আমাৰ आंसर ওলাই পৰিব বহুপদটো আমি পাই যাম অতএব p of x অৰ্থাৎ বহুপদটো হ'ব k ডাইৰেক্ট বহাই দিও x³ বিয়োগ আলফা প্লাস বিটা প্লাস গামাৰ মান কিমান আলফা প্লাস বিটা প্লাস গামাৰ মান 2 দিয়া আছে ডাইৰেক্ট বহাই দিও 2 আৰু x² আছে লগত গতিকে 2x² হ'ব ডাইৰেক্ট বহাই দিয়া আছে ঠিক আছে প্লাস কি দুটা কে লৈ পূৰণফলৰ যোগ গতিকে দুটা কে লৈ পূৰণফলৰ যোগ হৈছে -7 গতিকে -7 ইনটু x এটা আছে সূত্ৰত গতিকে x হ'ব তাৰ পিছত মাইনাস সংখ্যা কেইটা পূৰণফল 0 কেইটাৰ আলফা বিটা গামা পূৰণফল কিমান -14 গতিকে -14
বাস এতিয়া আমি বহুপদটো পাই যাম ঠিক আছে গতিকে নেক্সট লাইন হ'ব k x³ minus 2x square minus plus minus 7x minus minus plus 14 এতিয়া k উঠাই দিব লাগিব গতিকে k এর মান আমি 1 ধৰি লওঁ যে এতিয়া k এর মান আমি সদায় 1 ধৰো এটো মনত ৰাখিবা এতিয়া k 1 হলে বা ধৰি এটো 1 হয় ঠিক আছে 1 বুলি ধৰিলা এটো সিম্পল কৰাৰ কাৰণে অংকটো 1 কৰিলে কি হ'ব x³ 1 হলে এটো লগত পূৰণ হলে এটো 1 হৈ যাব ইখিনি সংখ্যাই হৈ যাব অৰ্থাৎ x³ minus 2x square minus 7x plus 14 গতিকে নিৰ্ণয় বহুপদটো এইটো হ'ব ঠিক আছে গতিকে লিখিম অতএব নিৰ্ণয় বহুপদটো is equal to এইটো x³ minus 2x square minus 7x plus 14 বাস এইটোৱে আমাৰ এনসার এনি কনফিউশন একো কনফিউশন নাই বুজি পাইছা নহয় জানো এতিয়া 17 নম্বৰ প্ৰশ্ন দিছে ইয়াত এটা ব্ৰিজৰ চিহ্ন দিছে আমাক কৈছে যে ওলমি থকা তাৰেৰে সৈতে গাণিতিক আৰ্হিৰ এখন দলং কাষৰ চিত্ৰত দেখুওৱা হৈছে এইটো দলঙৰ কথা কৈছে এতিয়া নেক্সট পিঠিত তোমালোকৰ প্ৰশ্ন দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ওলমি থকা তাৰৰ আকৃতিটোৰ নাম হল গতিকে ওলমি যি আছে তাৰটো এই তাৰকেইটা যে ওলমি আছে এইকেইটা আকৃতিটোৰ নাম কি সো এইটো চাই আছো যে ইউ আকাৰৰ আছে গতিকে এনেকুৱা আকৃতি যদি থাকে যদি এনেকুৱা আকৃতি থাকে এইটো কি বুলি কওঁ এইটো পাৰাবোলা বুলি কওঁ অৰ্থাৎ অধিবৃত্ত বুলি কওঁ গতিকে তাৰটোৰ কি শেপত আছে কি আকৃতি আছে অধিবৃত্ত আছে গতিকে এ দিছে ৰৈখিকটো হৈছে সিধাকে যায় খৰপিলটো কেনেকুৱা খৰপিলটো এনেকুৱা গোল 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 থাকে স্পাইৰাল অধিবৃত্ত হৈছে পাৰাবোলা গতিকে সি হ'ব এনসারটো বাকি উপবৃত্ত নহয় ঠিক আছে উপবৃত্ত মানে ইলিপস কেনেকুৱা কোণীৰ দৰে কোণী যেনেকুৱা আকাৰ উপবৃত্তটো হৈছে তেনেকুৱা ধৰণৰ ঠিক আছে গতিকে ইউ শেপ অৰ্থাৎ এনেকুৱা যদি থাকে এইটোক আমি অধিবৃত্ত বুলি কওঁ বা ইংৰাজীত কয় ইলিপস বুলি কওঁ ঠিক আছে গতিকে ইলিপস হ'ব এনসারটো সরি ইলিপস প্যারাবোলা হ'ব ইলিপস কওঁ আমি উপবৃত্তক অধিবৃত্ত কওঁ পাৰাবোলা গতিকে সি হ'ব এনসারটো পাৰাবোলা ৰচিটো এনেকুৱা ধৰণৰ আছে ইউ আকাৰৰ আছে ইউ আকাৰত থাকিলে এইটোক আমি অধিবৃত্ত বুলি কওঁ মনত ৰাখিবা ঠিক আছে গতিকে 1 নম্বৰটো এনসার হ'ব সি এতিয়া 2 নম্বৰটো কি কৈছে 2 নম্বৰ কৈছে যে চিত্ৰটো বুজিবলৈ বহুপদৰ প্ৰকাশ ৰাখি হ'ব গতিকে যদি অধিবৃত্ত আকাৰত যদি থাকে গতিকে এইটো বুজাবলৈ সদা মনত ৰাখিবা এইটো দ্বিঘাতীয় বহুপদ হ'ব দ্বিঘাত থাকিব সো ইয়াত চাম ইয়াত ঘাত 1 আছে ইয়াত 3 আছে ইয়াত 4 আছে গতিকে ইয়াত আছে দ্বিঘাত গতিকে এইটো হ'ব এনসারটো বি এনসার হ'ব বি y = ax² + bx + c যদি অধিবৃত্ত থাকে অর্থাৎ পাৰাবোলা থাকে তেনহলে এইটো দ্বিঘাতীয় সমীকৰণৰ লগত মিলিব বহুপদ ৰাশি প্ৰকাশ ৰাশিটো হ'ব দ্বিঘাত সমীকৰণটো ঠিক আছে তাৰ পিছত গতিকে 2 এর আনসার বি গল যে 3 নম্বৰ প্ৰশ্নটো দিছে যে চিত্ৰ দিয়া অংকখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেন্ট মনত ৰাখিবা ঠিক আছে 3 নম্বৰটো দিছে যে বহুপদৰ শূন্যবোৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি বহুপদৰ শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান যত বহুপদৰ লেখডালে ছেদ কৰে সো গতিকে কৈছে যে বহুপদৰ শূন্যবোৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি গতিকে আমি লৈখিকভাৱে যেতিয়া প্ৰকাশ কৰিব পাৰি বহুপদৰ শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান গতিকে শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা যদি সমান থাকে তেনেহলে মনত ৰাখিবা বহুপদৰ লেখডালে সদায় x অক্ষক ছেদ কৰিব গতিকে এই হ'ব এনসারটো ঠিক আছে গতিকে এনেকুৱা যদি লেখ থাকে সেইটো হৈছে x অক্ষ এটো y ড্যাশ সো হয়তো পাৰাবোলাটো এনেকুৱা ধৰণৰ থাকিব নহলে তলফালে থাকিব তলফালে যদি থাকে এনেকৈ সদায় x অক্ষত টাচ কৰিব নহলে এইটো যদি এনেকুৱা থাকে ইয়াত টাচ কৰিব x অক্ষত টাচ কৰে মনত ৰাখিবা সদায় x অক্ষক ছেদ কৰে ঠিক আছে 3 নম্বৰ আনসার হল এ এটা 4 নম্বৰ কৈছে যে 4 নম্বৰটো কৈছে যে দলঙত ওলমি থকা তাৰৰ উপস্থাপন যাৰ শূন্যৰ যোগফল -3 আৰু পূৰণফল 5 সো গতিকে যদি শূন্যৰ যোগফল -3 আৰু -5 হয় গতিকে আমাক এইটো কৰিব লাগিব 4 নম্বৰটো চাবা ইম্পৰ্টেন্ট প্ৰশ্ন এইটো কৈছে যে দলঙত ওলমি থকা তাৰৰ উপস্থাপন যাৰ শূন্যৰ যোগফল -3 আৰু পূৰণফল হৈছে 5 সো তাৰৰ এইটো তাৰৰ কথা কৈছে গতিকে এইটো এতিয়া গ্ৰাফত আমি প্ৰকাশ কৰিম সো গ্ৰাফত যদি আমি প্ৰকাশ কৰিম ইয়াত দুটা পয়েন্ট দিছে এটা দুটা বিন্দু থাকিব ঠিক আছে গতিকে দুটা পয়েন্ট থাকিব ইয়াৰ আৰু হেতু x এক্সিসতে থাকিব হেতু মনত ৰাখিবা সদায় x এক্সিসতে থাকিব আৰু নহলে এটা পয়েন্ট থাকিব হয়তো এটা 0 ত থাকিব আন এটা এনেকুৱা থাকিব পাৰে গতিকে এটা 0 ত থাকিব পাৰে এটা বেলেগ ঠাইত থাকিব পাৰে গতিকে দুটা পয়েন্ট থাকিব ঠিক আছে
সো গতিকে আমি এতিয়া সমীকৰণটো আমাক ওলাব কৈছে যে সমীকৰণটো কি হয় গতিকে আমি এইটো চাম যে কোনটো শূন্য -3 আৰু পূৰণফলটো 5 ওলায় আমি বহুপদৰ সূত্ৰটো কি জানো যে p of x = কি জানো সেটো ভালকে সলিউশনটো কৰাই দিম বাৰু সব ধুনিয়াকে কৰাই দিলো এটোও কৰাই দিও গতিকে 17/4 সো আমি জানো এটা সূত্র p of x = বহুপদ কেনেকৈ ওলায় k of x যেহেতু কি কৈছে এইটো যেহেতু ওলমি আছে গতিকে এইটো অধিবৃত্ত গতিকে দ্বিঘাত সমীকৰণ হ'ব গতিকে দ্বিঘাত বহুপদ পাম সেই কাৰণে সূত্ৰটো দ্বিঘাতৰ ইউজ কৰিম গতিকে x² মাইনাস আমি আলফা প্লাস বিটা ইনটু x বুলি জানো প্লাস আলফা বিটা বুলি জানো সূত্ৰটো এটা মান কেটা বহাই দিয়া গতিকে k এর মান 1 এটো আমি পিছত আৰু লিখিলে হ'ব এটা x² মাইনাস আলফা প্লাস বিটাৰ মান কিমান গতিকে যোগফল কৈছে -3 বুলি কৈছে গতিকে -3 ইনটু x প্লাস পূৰণফল কিমান পূৰণফল কৈছে 5 গতিকে আলফা ইনটু বিটা হৈছে 5 এটা নেক্সট লাইন কি হ'ব k = x² মাইনাস প্লাস 3x প্লাস 5 গতিকে k এর মান হৈছে 1 যেতিয়া k = 1 কিমান পাম আমি p of x টো পাই যাও p of x বা f of x বুলি কয় কেতিয়াবা একো কথা নাই p of x f of x একে কথা গতিকে এতিয়া কি পাই যাও এইটো 1 হৈ গল গতিকে অকলে এইটো থাকে x² প্লাস 3x প্লাস 5 গতিকে সমীকৰণটো পাম আমি এইটো সো কোনটো আছে x² প্লাস 3x প্লাস 5 কত আছে x² প্লাস 3x প্লাস 5 সো গতিকে ডি নম্বৰ आंसर গতিকে ডি মিলিছে x² প্লাস 3x প্লাস 5 x² প্লাস 3x প্লাস 5 বাস এইটোই आंसर বুজি পালা ডি হবে आंसरটো 4 বুজি পাইছা এতিয়া আমাক নেক্সট দিছে নেক্সট 5 নম্বৰটো দিছে যে দ্বিঘাত বহুপদ এটা লেখ গতিকে দ্বিঘাত বহুপদ এটা লেখ এটো আৰু চাব নালাগে চিত্ৰটো সো মনত ৰাখিবা দ্বিঘাত বহুপদ এটাৰ লেখ সদায় অধিবৃত্ত হয় ঠিক আছে সদায় কি হয় পাৰাবোলা হয় অধিবৃত্ত সো आंसर হ'ব সি পাছৰ आंसर হ'ব সি ঠিক আছে সো ইমানখিনি আছিল আমি নেক্সট ভিডিওত তোমালোকৰ চেপ্টাৰ 3 টো কৰিম সো ডেসক্ৰিপচনত দিয়া আছে নহলে স্ক্ৰিনৰ ৰাইট সাইডত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লেলিষ্ট বনাই দিয়া আছে প্লেলিষ্ট গৈ চাব পাৰিবা আজিলৈকে আহো দিয়ক বাই বাই টেক কেয়াৰ